মৰিয়নিত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সংবাদমেলত গৌৰৱ গগৈৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিধায়কগৰাকীয়ে। এই ফাৰ্ম টু ফুড নামৰ যিটো NGO কংগ্ৰেছৰ নেতা গৌৰৱ গগৈৰ দ্বাৰা জন্মদান কৰা এই ফাৰ্ম টু ফুডৰ যদি প্ৰকৃততে গৌৰৱ গগৈ ডাঙৰীয়া আৰু তেওঁৰ সহযোগীসকলৰ সঁচা অৰ্থত মন আছিলে ৰাইজৰ সেৱা কৰা, তেওঁলোকে কিনি দিব পাৰিলেহেঁতেন ভাৰতীয় উৎপাদিত বা নিৰ্মিত এটি অক্সিজেন কনচেনট্ৰেটৰ, কিন্তু আৰু তেওঁলোকে ৰিচিপ্ট দিব পাৰিব লাগিছিলে। গৌৰৱ গগৈ জন্ম দিয়া ফাৰ্ম টু ফুড নামৰ NGOলৈ ধন আহে চীনৰ পৰা সামগ্ৰী আনে গৌৰৱ গগৈ NGOটোৱে মৰিয়নিৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ আগবঢ়োৱা অক্সিজেন কনচেনট্ৰেটৰটো চীনৰ পৰা অনাৰ অভিযোগ তুলিছে বিধায়কগৰাকীয়ে। চীনৰ পৰা কংগ্ৰেছে পইচা লৈ ৰাজনীতি কৰাৰো গুৰুতৰ অভিযোগ তুলিছে ৰূপজ্যোতি কুৰ্মীয়ে। পথৰ পৰা প্ৰৱেশ কৰিলে এই কথাবোৰ আহিব লাগে পোহৰলৈ, আৰু কেলে এইটো মানে বাহিৰৰ পৰা কোন গোপন পথেৰে আহি পেলাই কংগ্ৰেছক দিলে যে কংগ্ৰেছে এইটো এনেধৰণে ইয়াত প্ৰদান কৰিব পাৰিছে, আৰু টকা দি পেলাই কেলে কিনা নাই, আৰু যদি টকা দি কিনা নাই মানে ফ্ৰীকে পাইছে, যদি ফ্ৰীকে পাইছে তাৰমানে চাইনাই তেওঁলোকক সহায় কৰি আছে। অখিল গগৈৰ ৰাজ্যৰ দলেও চীনৰ পৰা ধন পোৱা বুলি সংবাদমেলত দাবী বিজেপি বিধায়কগৰাকীৰ। বিষয়টোক লৈ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ যোগেদি তদন্তৰ দাবী জনাইছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ৰাইজৰ দলৰ প্ৰতিনিধি উপস্থিত আছে, আমি এইটো ক'ব বিচাৰিছোঁ আজি ৰাইজৰ দলৰ নেতা অখিল গগৈ হয়তো এটা চাইনাৰ পৰা বা চাইনিজ কোনোবা সংস্থাৰ পৰা তেওঁলোকেও ফাইনেন্স পাই আছে বা টকা পাই আছে বুলি আমি ধাৰণা কৰিব পাৰিছোঁ, আৰু সেইটো লৈ পেলাই এটা এনকুৱাৰী হ'ব লাগে ভালধৰণে, আৰু যেনে এনে চাইনাত বনোৱা একো প্ৰডাক্ট ইয়াত আহিব নোৱাৰে, ভাৰতবৰ্ষত আহিব নোৱাৰে, অসমত আহিব নোৱাৰে। আমাৰ অভিযন্তা, আমাৰ যিসকলে ষ্টাৰ্টআপ কৰিব লৈছে, এতিয়া নতুনকৈ ষ্টাৰ্টআপ কৰিবলৈ লৈছে, নতুনকৈ ব্যৱসায় কৰিব লৈছে, যোনে স্কিলৰ লগত জড়িত হৈ পেলাই আজি বিভিন্ন প্ৰশিক্ষণ লৈ পেলাই তেওঁলোকে আগবাঢ়িছে। ইয়াত বিভিন্ন ধৰণৰ তৃতীয় বৰ্গ চতুৰ্থ বৰ্গ এই কোম্পানীবোৰত কাম কৰি আছে, মিস্ত্ৰীৰ পৰা আদি কৰি যোগালীৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কাৰ্পেণ্টাৰৰ পৰা আদি কৰি ৱায়াৰিঙৰ পৰা ইলেক্ট্ৰিচিয়ানৰ পৰা আদি কৰি তেওঁলোকৰ মানসিক যেন ভৱিষ্যতে মানসিক ভাৱটো তেওঁলোকৰ ভাঙি নপৰক, আৰু তেওঁলোকে কোনো হতাশা পথ বাছি নলওক, এনে প্ৰডাক্ট আৰু সামগ্ৰী প্ৰৱেশ কৰিব নোৱাৰে। সংবাদ মাধ্যমৰ যোগেদি মাননীয় অসমৰ মুখ্যমন্ত্ৰী আৰু মাননীয় কেন্দ্ৰ চৰকাৰৰ গৃহমন্ত্ৰী মহোদয়ক বিশেষভাৱে এই প্ৰডাক্ট কেনেকৈ আমাৰ ইয়াত প্ৰৱেশ কৰি ইয়াৰ ওপৰত এটা এনকুৱাৰী কৰিবলৈ আহ্বান জনাইছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।